Hi dear students. So ইয়াৰ আগৰ ক্লাছবিলাকত আমি দশম শ্ৰেণীৰ এই সমান্তৰ প্ৰগতি চেপ্টাৰৰ কিছুমান ফৰ্মুলা আলোচনা কৰিছিলোঁ। তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট অংক আলোচনা কৰিছিলোঁ, এক্সাম্পল আলোচনা কৰিছিলোঁ। তো আজি কি কৰিম, আগৰ ক্লাছত যিখিনিলৈকে আছিল তাৰ পৰৱৰ্তী অংশত যিখিনি অংক আছে সেইখিনি অংক আমি কৰিবলৈ আগবাঢ়িম, ঠিক আছে। তো মই ভাবিম যোৱা ভিডিঅ'বিলাকৰ দৰেই এই ভিডিঅ'বিলাকো তোমালোকে চাবা আৰু আয়ত্ত কৰি ল'বা। তো ঠিক আছে, আজি আৰম্ভ কৰিছোঁ আমি পৰৱৰ্তী অংশ। তো আজি চাবা, আজি আমি কৰিম এক্সাৰচাইজ 5.2ৰ 8 নম্বৰ অংকটো, এই 9 নম্বৰ অংকটো চাবা। 9 নম্বৰ এক্সাৰচাইজ 5.2ৰ 9 নম্বৰ অংকটো। ইয়াত কি কৈছে চাবা, প্ৰশ্নটো যদি আমি চাওঁ যে যদি এটা সমান্তৰ প্ৰগতিত তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয়, তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব? প্ৰশ্নটো বুজিবলৈ যত্ন কৰিবা। প্ৰথমতে প্ৰশ্নত কৈছে যে যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8, কি কৈছে, তৃতীয় পদ হৈছে 4 আৰু নৱম পদ হৈছে -8, তেন্তে আমি নিৰ্ণয় কৰিব লাগে কোন পদটো শূন্য হ'ব, অৰ্থাৎ শূন্যটো কেই নম্বৰ পদ হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে, ঠিক আছে। চোৱা, প্ৰশ্নমতে আমি যদি লিখোঁ, সলিউশ্যন কৰিছোঁ ডাইৰেক্ট, তোমালোকে প্ৰশ্নখিনি কিতাপত মিলাই ল'বা। সলিউশ্যন 9 নম্বৰ চোৱা, আমাক দিয়া আছে, চোৱা যে তৃতীয় পদটো দিয়া আছে, তৃতীয় পদ মানে কি আছিল, A3 ইকুৱেল কিমান দিছে, 4। তো এনেকুৱা ধৰণৰ মাজৰ পৰা দুটা পদ যদি দিয়া থাকে তেন্তে আমি কি কৈছিলোঁ, দুটাতে আমি সমীকৰণ বনাই ল'ব লাগে। সমীকৰণ বনাই ল'ম প্ৰথমতে। চোৱা, A3 মানে কি আছিল, A + 2D ইকুৱেল 4, এইটোক দিছোঁ আমি ইকুৱেশ্যন 1। একেদৰে কেই নম্বৰ পদ দিছে, পৰৱৰ্তীটো নৱম পদ। নৱম পদ মানে A9 ইকুৱেল -8। তো ইয়াৰ পৰা যদি আমি A9ক কি লিখিব পাৰোঁ, A + 8D ইকুৱেল -8, এইটো থাকিল ইকুৱেশ্যন 2। এইবাৰ চোৱা, এ কেইটা আছে, ইয়াতো এটা ইয়াতো এটা। চ' আমি এই দুটাৰ মাজত কি কৰিব পাৰোঁ, অপনয়ন কৰিব পাৰোঁ। চোৱা, 2 - 1 লিখিছোঁ। 2 - 1, 2ৰ পৰা 1 মাইনাছ কৰিম, এৰ পৰা 1 কেঞ্চেল গ'ল, 8টা ডিৰ পৰা যেতিয়া 2টা ডি বাদ দিম, 6টা ডি থাকি যাব ইকুৱেল -8। এইটো কি হৈ যাব, মাইনাছ হৈ যাব। মাইনাছ কৰাৰ সময়ত এইটোৰ চিন কি ওলোটা হ'ব, মাইনাছ, অৰ্থাৎ -8 আৰু -4 মিলি -12, ঠিক আছে। তো ইয়াৰ পিছত চোৱা, ডি ইকুৱেল ইয়াৰ পৰা আমি পাম 6 কিমান বাৰ যাব, -2 টাইমছ। আমি ডি পাই গৈছোঁ। তেনেহ'লে আমাক যিটো পদ ওলাব দিছে সেইটো ওলাব হ'লে আমাৰ কি, প্ৰথম পদটো, অৰ্থাৎ যিকোনো বস্তু এটা ওলাব হ'লে ডি আৰু প্ৰথম পদৰ দৰকাৰ আছে। চ' আমি ইয়াৰ পৰা কি কৰিম, প্ৰথম পদটো ওলাই ল'ম। চোৱা, ডি যেতিয়া পালোঁ, এতেকে ডিৰ মান 1ত বহুৱাই, ডিৰ মান 1ত বহুৱাই। চ' 1 কি আছে, A + 2, ডি মানে কিমান পালোঁ, -2 ইকুৱেল কিমান আছে, 4। এইবাৰ চোৱা, এ থাকিল, প্লাছ মানে আছে -2, 2 × 2 = 4 ইকুৱেল 4। তো এ ইকুৱেল চোৱা কিমান হয়, 4 সিফালে গ'লে কি হ'ব, +8 হ'ল এ। চ' এইবাৰ আমি এইখিনি কিন্তু আমি সহায়ক হিচাপে কৰিলোঁ। আমাক যিখিনি বস্তু ওলাব দিছে সেইখিনি এতিয়ালৈকে আমি যোৱা নাই, সহায়ক হিচাপে আমি কি কৰিছোঁ, এইখিনি ওলাইছোঁ। অৰ্থাৎ এইবাৰ আমাক প্ৰয়োজনীয় বস্তুটো আমি নিৰ্ণয় কৰিম, সেইটো হৈছে কিমান নম্বৰ পদ শূন্য হ'ব সেইটো চাব হ'লে। চোৱা, এতিয়া চোৱা, আমি উলিয়াম A + n - 1 D ইকুৱেল কি আছিল, n। এই ক্ষেত্ৰত nটো কি, আমাক যিহেতু কেই নম্বৰ পদ শূন্য হ'ব, তাৰমানে পদটো দিয়াই আছে, নম্বৰটো ওলাব লাগে, n ওলাব লাগে। nতম পদ কিমান তেনেহ'লে, 0। চ' আমি ইয়াত প্লেচ কৰিম কি, এ ঠাইত। চোৱা, এ কিমান আছে, এ ক'ত ওলাইছোঁ, ইয়াত 8 আছে, 8 প্লাছ nটো নাই, আমি n লিখিছোঁ 1, ডি কিমান আছে, -2 ইকুৱেল কিমান, n কিমান পালোঁ আমি, n পাইছোঁ 0 দিয়া আছে। চ' ইয়াৰ পৰা চোৱা,
এইটো ওপৰত লৈ গৈছোঁ হা এইটো প্ৰথমতে ট্ৰান্সফাৰ কৰি দিয়া n minus 1 minus 2 equal 8 যদি হিফালে যা কি হ'ব মাইনাস হ'ব এইফালে প্লাস হৈ আছে সো মাইনাস 8 এইবাৰ চোৱা n minus 1 equal এই মাইনাস 2 কি হৈ আছে পূৰণ হৈ আছে হিফালে গলে হৰণ হ'ব অৰ্থাৎ মাইনাস মাইনাস ক্যান্সেল 2 8 4 বা এইবাৰ চোৱা n equal 5 অর্থাৎ 1 2 প্লাস বাস এইখিনিয়ে অঙ্ক আমি লাস্টত লিখিম এতেকে কিমানতম 5তম পদটো শূন্য হ'ব বাস এইখিনি অঙ্ক ঠিক আছে আকৌ একবাৰ চাই লোৱা দিয়া আছে কি কি আমাক প্ৰশ্নটোত কি কৈছিল আমি যদি প্ৰশ্নটো ক'ব বিচাৰো পুনৰবাৰ প্ৰশ্নত কৈছিল যদি এটা এপিৰ এটা সমান্তৰ প্ৰগতিৰ এই তৃতীয় পদ আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে আমি শূন্য কেই নাম্বাৰ পদ হ'ব কিমান নম্বৰ পদটো শূন্য হ'ব তাক নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে আমি দিয়া থকা বস্তুখিনি লিখিছো চ দিয়া আছে a3 = 4 তো a3 টোক আমি কি লিখিব পাৰো a + 2d লিখিছো a + 2d = 4 এটো ইকুয়েশন 1 দিলো এগেইন আমাক আৰু এটা ক্লু দিয়া আছে হেতু হৈছে নৱম পদ কিমান কৈছে -8 সো আমি পুনৰবাৰ আগৰ নিচিনাকে লিখিছো a9 নৱম পদ মানে a9 = -8 a9 টোক আমি কি কৰিব পাৰো আকৌ সো a9 টোক আমি a + 8d বুলি লিখিব পাৰো অৰ্থাৎ a + 8d = তেনেহলে কিমান হ'ব 8 -8 সো এইটো দুটা ইকুয়েশনত আমি অপনয়ন কৰিছো সোৱা 2 ৰ পৰা 1 মাইনাস কৰিছো a ক্যান্সেল 8 টাৰ পৰা দুটা d বাদ দিলে 6টা d -8 আৰু এইটো মাইনাস কৰোতে কি চিন অপোজিট হৈ যাব -12 হল d = -2 এবাৰ d ৰ মানটো একত প্লেস কৰিছো ইয়াত তুমি দুয়তো প্লেস কৰিব পাৰা হেতু তোমাৰ কথা সো একত প্লেস কৰাৰ পিছত আমি কি পাইছো এৰ মান পাইছো এৰ মান পোৱাৰ পিছত আমাক যোনটো বস্তু নিৰ্ণয় কৰিব দিছে হেতু আমি নিৰ্ণয় কৰিছো সূত্ৰৰ সহায়ত যেটো সূত্ৰ আমি পাইছিলো ঠিক আছে সো এইটো আছিল কিমান নম্বৰ অংক এইটো 9 নম্বৰ অংক এতিয়া আমি পৰৱৰ্তী অংকটো লৈ যাই আছো সো পৰৱৰ্তী অংকটো যদি আমি চাও আমাক প্ৰশ্নত কৈছিল 10 নম্বৰত চোৱা এটা সমান্তৰ প্ৰগতিৰ 11তে 17তম পদটো 10তম পদটোতকে 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা জাস্ট সাধাৰণ অন্তৰ d নিৰ্ণয় কৰিব দিছে সো ইয়াত আমি চাম ক্লু কি দিছে 17তম পদটো 10তম পদতকৈ কিমান ডাঙৰ বুলি কৈছে আমাক 7 ডাঙৰ সো 10 নম্বৰ প্ৰশ্নটো বুজি লবা 17তম পদটো কৈছে 10তম পদটোতকৈ 7 ডাঙৰ তেন্তে সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে সো ইয়াত a17 17তম পদ মানে a17 ইকুৱেল কি কৈছে ক্লু দিছে 10তম পদতকৈ a10 + 7 অৰ্থাৎ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ ঠিক আছে সিম্পল এটা লাইনৰ জৰিয়তেই গুটেই অংকটো হৈ যাব গতিকে আমি এই লাইনটো মেইন বুলি ধৰিব লাগিব যে a17 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ এইটো লাইন তুমি মেকিং কৰিব লাগিব প্ৰথমতে তো এইবাৰ চাও আমি জাস্ট ফৰমেশনত বহাই দিম ইয়াত চাও a17 মানে আমি কি লিখিম a + 16d ইকুৱেল a10 ক কি লিখিম a + 9d +7 আছে +7 এবাৰ চাওচোন দুইফালে a আছে ক্যান্সেল 9টা d এইফালে আহিলে কি হ'ব মাইনাস হ'ব 16 ৰ পৰা 9 বাদ দিয়া কিমান থাকিব 5 এই 6 নহয় 7 7d ইকুৱেল কিমান আছে এইফালে এইটো আহি গল কিন্তু এইফালে 7 থাকিল এবাৰ d ইকুৱেল কিমান পালো ইয়াৰ পৰা 1 থাকিব তো আমি জোৱা অংকটোতেও কৈছো যিকোনো এটা বস্তু নিৰ্ণয় কৰিব হলে আমি কি কৰিব লাগে এই d আৰু a টো প্ৰথমে ওলাব লাগে যেহেতুকে এইটো অংকত আমাক কেৱল সাধাৰণ অন্তৰ d নিৰ্ণয় কৰিব দিছিল সো আমি মাত্ৰ দুইটা তিনটা লাইন লিখিছো d পাই গৈছো আমি লাষ্টত লিখিম এতেকে a2 সাধারণ অন্তর d = 1 বাস এইখিনি অঙ্ক আছে তো ইয়াত জাস্ট তুমি এইটো লাইন হজাব লাগিব এইটো লাইন প্ৰশ্নত কৈছিল
যে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ তেন্তে সেই প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান হ'ব সো আমি লিখিছোঁ 17তম পদ মানে কি a17 ইকুৱেল a10 10তম পদতকৈ 7 ডাঙৰ এইবাৰ a17 মানে a + 16 দি ইকুৱেল a10 মানে a + 9 দি +7 আছে সো a দুইফালে সমান সমান আছে 16টা দি এই 9টা দি যদি এইফালে লৈ আহোঁ সমান চিহ্ন তেনেহ'লে মাইনাছ হ'ব 16ৰ পৰা 9 বাদ দিলে 7টা থাকিব ইকুৱেল 7 তো ডি ইকুৱেল থাকিল কিমান 1 এইখিনি আছিল 10 নম্বৰ অংকটো সো ইয়াৰ পিছত যদি আমি 11 নম্বৰ অংকটো চাওঁ 11 নম্বৰটো চোৱা 3 15 27 39 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদটোতকৈ 132 ডাঙৰ হ'ব ভালদৰে মনোযোগ দিবা 3 15 27 আৰু 39 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ কিমান ডাঙৰ হ'ব কৈছে 132 ডাঙৰ হ'ব ঠিক আছে এইটো আমি চাই আছো 11 নম্বৰ চোৱা তো ইয়াত আগতে কি কি দিয়া আছে চোৱা ইয়াত a ইকুৱেল কিমান আছে 3 d ইকুৱেল কিমান আছে 15 - 3 ইকুৱেল 12 আৰু কি দিছে চোৱা সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 15তম পদতকৈ 132 ডাঙৰ হ'ব n ল'ব পাৰা তুমি n ইকুৱেল n টো কি কৈছে 54তম পদতকৈ a54 + 132 অৰ্থাৎ n 54তম পদতকৈ 132 ডাঙৰ তেন্তে আমি ওলাব লাগে কি ওলাব লাগে n ৰ মান ওলাব লাগে সো এইটোৰ পৰা আমি সমাধান আনি আছো n ইকুৱেল আমি পাই আছোঁ সূত্ৰত বহাই দিয়া ডাইৰেক্ট n মানে কি a + n - 1 d এইটো হ'ল n এই n ৰ জায়গাত লিখিছে এইখিনি ইকুৱেল a54 মানে a + 53 d + 132 বাস এবার জি বস্তু দিয়া আছে মান বহাই দিয়া দিয়া আছে 3 লিখা প্লাস n - 1 থাকিল d কিমান দিয়া আছে 12 ইকুৱেল এইফালে চোৱা a কিমান আছে 3 তাৰপিছত t কিমান আছে আৰু নহলে ইয়াতে সৰু কৰি ল'ব পাৰা চাওচোন a এইফালেও আছে এটা এইফালেও আছে এটা কেনসেল তো ডাইৰেক্ট আমি লিখিম n - 1 d মানে 12 ইকুৱেল 53 * d মানে 12 + 132 সো আহিয়ে গ'ল প্ৰায় n - 1 ইকুৱেল 12টো সিফালে লৈ যাম তো মানে সেই কাৰণে লিখা নাই এইফালে পূৰণ হৈ আছে সিফালে যায় কি হ'ব হৰণ এইটো পূৰণ কৰি দিয়া 3 * 12 = 36 ৰ 6 5 * 12 = 60 আৰু 6 66 প্লাস 132 12টো কি হল এইফালে আহি হৰণ হৈ গ'ল ঠিক আছে এইবাৰ নেক্সট স্টেপটো চোৱা n - 1 ইকুৱেল এইটো যোগ কৰি দিয়া 8 2 6 8 3 6 9 7 ডিভাইডেড বাই কিমান আছে 12 এবাৰ চোৱা n - 1 ইকুৱেল 12ৰে হৰণ কৰি দিয়া 12 কিমান বাৰ যাব 6 বাৰ 6 12 গুণে 72 বাকি থাকে কিমান 7 78 টোটেল যাওয়া নাই না প্ৰশ্নটোতে আমাক কৈছিল 315 27 39 সমান্তৰ প্ৰগতি কোনটো 54তম পদটোতকৈ 132 ডাঙৰ হ'ব 54তম পদটোতকৈ 132 প্লাস 53 দি 132 53 n - 1 12 হৰণ হ'ল ইয়াত 3 12 গুণ 36 ৰ 6 হাতৰ 3 5 12 গুণ 60 এই ইয়াতে ভুল হৈছে সব 3 আছিল হাতৰ মই 6 ধৰিছোঁ ঠিক আছে তেনেহলে যোগ কৰিলে অলপ চেঞ্জ হ'ব না 2 6 8 3 3 6 হ'ব আৰু 1 আৰু 6 ঠিক আছে এতিয়া
তো এইবাৰ চা 12 6 বাৰ গ'ল বাকি থাকিল কিমান 4 48 ত 12 4 বাৰ এইবাৰ n চা n = 1 প্লাস হলে 65 হৈ গ'ল এতেকে আমি লিখিম 65 তম পদটো 54 তম পদতকৈ 132 ডাঙৰ ক্লিয়াৰ 65 তম পদটো 54 তম পদতকৈ 132 ডাঙৰ হ'ব চাই লোৱা আকৌ এবাৰ এ দিয়া আছে 3 ডি দিয়া আছে 15 - 3 = 12 তো আমাক কন্ডিশনটো কৈছে যে কোনটো পদ 54 তম পদতকৈ 132 ডাঙৰ হ'ব আমি n তম পদ বুলি ধৰিলো ইয়াক অৰ্থাৎ n = 54 তম পদটো প্লাস 132 এবাৰ ফৰমেশনত বহাই দিছো n মানে এইখিনি 54 এইখিনি 132 এ সহ দুইফালে কেনসেল কৰিছো ইয়াত থাকিল n - 1 d মানে কিমান আছে 12 আছে 53 d 53 থাকিল d মানে 12 প্লাস 132 তো এবাৰ 12 টো এইফালে আনিছো আৰু এটো পূৰণ কৰিছো সহ 12 3 গুণে 3 12 গুণ 36 ৰ 6 5 12 গুণে 60 আৰু 3 63 প্লাস 132 আৰু এই 12 টো তলত আহিল এবাৰ n - 1 এটো যোগ কৰিছো যোগ কৰাৰ লগে লগে 768 পাইছো ডিভাইডেড বাই 12 n - 1 ইকুৱেল এটো হৰণ কৰাৰ লগে লগে 64 হ'ব তো n = 1 ইফালে আহিল 65 তো আমি লিখিম কি 65 তম পদটো 54 তম পদটোতকৈ 132 ডাঙৰ হ'ব ঠিক আছে ইয়াৰ পিছত আহা 12 নাম্বার দুটা সমান্তর প্রগতির সাধারণ অন্তর একে সিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 সিহতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান চাও দুটা সমান্তর প্রগতি কৈছে কিন্তু এইটো দুটা সমান্তর প্রগতির সাধারণ অন্তর কি কৈছে একে সাধারণ অন্তর একে সিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 1000তম পদ দুটাৰ পাৰ্থক্য লেখা let সমান্তর প্রগতি দুটার প্রথম পদ ক্রমে এবার যেহেতু দুটা প্রথম পদ আমি ধরিম এনেই তো আমি প্রথম পদ এ বুলি ডেনোট করো সো ইয়াত যদি এ বুলি কও তেনেহলে দুটাৰ তো সেম হ'ব নোৱাৰে উল্টা উল্টা লাগি যাব অঙ্ক কৰোতে সো সেই কাৰণে আমি কি কৰিব লাগে অলপ ডিফারেন্ট হ'ব লাগিব দুটা বস্তু একেই ধৰা কিন্তু তাত কিবা নতুন বস্তু সংযোগ কৰা যাতে বেলেগ বেলেগ দেখা যায় অৰ্থাৎ আমি লৈছো ক্রমে এ আই আৰু এ এফ অর্থাৎ সমান্তর প্রগতি দুটার প্রথম পদ ক্রমে এটার হল এ আই আর এটার হল এ এফ এতিয়া চোৱা আৰু সাধারণ অন্তর দুটারে সমান গতিকে ইয়াত দুটা ধরার দরকার নাই এটাই অন্তর ডি ঠিক আছে তো এইবার আমি কি করিম অ্যাকর্ডিং টু কোয়েশ্চন চাও প্রশ্ন মতে আমাক কি কইছে ইহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 কৈছে আচ্ছা এবাৰ লক্ষ্য কৰা যেতিয়া এ থাকে প্ৰথম পদ তেতিয়া আমি 100তম পদ কেনেকৈ লিখো এ 100 এইবাৰ প্ৰথম পদ হৈছে এ আই তেতিয়া হলে আমি লিখিম এ আই 100 মাইনাস এ এফ 100 ইকুয়াল কিমান দিছে 100 এটো কিন্তু প্ৰশ্নত দিছে দুটাৰে 100তম পদ দুটাৰ পাৰ্থক্য কিমান 100 তো আমি এটু ধরা নিজৰ টেকনিক এটা তুমি বেলেগ ধৰিব পাৰা কোনো কথা নাই মই ধৰিছো এ আই মানে প্ৰথম সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু ইয়াত এ দ্বিতীয় সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ডি সো এইটোৰ 100তম পদ হ'ব কি এ আই 100 আৰু পিছৰটোৰ হ'ব এ এফ 100 ইহতৰ মাজৰ পাৰ্থক্য মানে বিয়োগফল কিমান 100 সো ইয়াত চাও আমি যদি লিখো এ আই 100 মানে কি হ'ব প্ৰথম পদ এ আই প্লাস 99d মাইনাস ইয়াত চোৱা এফ এ প্লাস 99d হলে হয় কিন্তু এ এফ আছে কাৰণে দিছে প্লাস 99d ডি যে সেম আছে দুটাৰ ইকুয়াল 100
ফৰ্মেশ্যনত বহাইছোঁ এশতম পদ ভাঙি লিখিছোঁ এশতম পদ ভাঙি লিখিছোঁ এইবাৰ ইয়াত চোৱা এ আই প্লাছ 99 ডি মাইনাছ এফ প্লাছ মাইনাছে মাইনাছ 99 ডি ইকুৱেল কি 100 এবাৰ চোৱা 99 ডি এটা প্লাছত এটা মাইনাছত কেঞ্চেল যাব অৰ্থাৎ এ আই মাইনাছ এ এফ ইকুৱেল তেনেহ'লে আমি কিমান পাম 100 এ আই মাইনাছ এ এফ ইকুৱেল কিমান পালোঁ 100 পালোঁ মাইনাছ আছে হয় চ' এইটো থাক ইকুৱেশ্যন 1 এইবাৰ আমাক নিৰ্ণয় কৰিব দিছে কি 1000তম পদ দুটাৰ পাৰ্থক্য আমি লিখিম এগেইন এ আই 1000 মানে 1000 দিম ইয়াত আগতে 100 আছিল 100 দিছিলোঁ মাইনাছ এ এফ 1000 ইকুৱেল কি ওলাব লাগে এইবাৰ চাওঁ ইয়াৰ পৰা এ আই 1000 মানে কি 999 ডি প্লাছ হ'ব এ আই প্লাছ 999 ডি মাইনাছ এইটো আকৌ কি হ'ব এফ প্লাছ 999 ডি ফৰ্মেশ্যনত সূত্ৰমতে আমি লিখিছোঁ এইবাৰ চোৱা এ আই প্লাছ 999 ডি মাইনাছ এ এফ প্লাছ মাইনাছে মাইনাছ 999 ডি ইয়াত যেনেকৈ কাটিছিলোঁ 99 ডি 99 ডি ইয়াত 999 ডি কেঞ্চেল থাকিল কিমান এ আই মাইনাছ এ এফ ইকুৱেল কিমান আছে ইয়াত চোৱা এ আই মাইনাছ এ এফ ইকুৱেল 100 ইয়াত লিখি দিবা একৰ পৰা অৰ্থাৎ আমি লাষ্টত লিখিম কি এতেকে 1000তম পদ দুটাৰ পাৰ্থক্যও কিমান 100 অৰ্থাৎ এপিটোৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 আমি পালোঁ 1000তম পদ দুটাৰ পাৰ্থক্যও কিমান 100 ঠিক আছে চাই লোৱা আমি জাষ্ট কি কৰিছোঁ প্ৰথম পদ দুটাত অলপ ভেৰাইটি আনিছোঁ নহ'লে উল্টা পুল্টা লাগি যাব পাৰে একেই যদি দিওঁ দুটাতে সেইকাৰণে অলপ এই দুটাৰ মাজত ভেৰিয়েশ্যন অলপ আনিছোঁ চাওঁ হ'ল ইয়াৰ পিছত আমি চ' ইয়াৰ পিছত এটা অংক দিছে 13 নম্বৰটো কিমানটা 3 অংকযুক্ত সংখ্যা কিমানটা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য কিমানটা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য এনেকুৱা ধৰণৰ অংকবিলাক ইজি সহজতে কৰিব পাৰিবা তোমালোকে তো আমি জাষ্ট হিচাপ কৰি ল'ব লাগিব আগত কিমানটা 3 অংকযুক্ত সংখ্যা এইটো কিমান 13 নম্বৰ প্ৰথমতে আমি লিখিম হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা তিনি অংকযুক্ত সংখ্যা বোৰ হ'ল তুমি আগত ফিক্সড হৈ লোৱা কোনবিলাক সংখ্যা আছে তো তিনি অংকযুক্ত সংখ্যা মানে 100ৰ পৰা ষ্টাৰ্ট হয় 999ত যায় শেষ হয় 999ত যায় শেষ হয় তো ইয়াৰ পৰা আমি যদি গণনা কৰোঁ প্ৰথমতে চাওঁ আমি চাব লাগিব 100 হাতেৰে হৰণ যায় নেকি নাযায় 101 নাযায় 102 102ত হাতেৰে বিভাজ্য হয় নেকি চাব লাগিব 7 10ত কেইবাৰ 7 যাব 10ত একবাৰ বাকি থাকে 3 32ত নাযায় 103 দি চাৱা 33 104 দি চাৱা 34 আকৌ ভালদৰে চাৱা 1ত নাযায় 101ত নাযায় 10ত 3 থাকে 31 32 32ত নাযায় 35ত যাব 105 হ'ব ডাইৰেক্ট অৰ্থাৎ প্ৰথমটো হ'ব সংখ্যাবোৰ হ'ল 105 কমা দিয়া আৰু 7 যোগ কৰি দিয়া 112 কমা দিয়া এই দুটাৰ পৰাই কিন্তু আমি ওলাব পাৰোঁ আৰু এটা লিখি লোৱা লাগিলে 119 এইখিনি ডট ডট মাৰি দিলা হাতেৰে বিভাজ্য সংখ্যাবোৰ আমি লিখিলোঁ প্ৰথমতে এতিয়া চোৱা ইয়াত এই কেল কিমান 105
ডি ইকুৱেল কিমান হ'ব 7 আৰুতো একোৱেই নাই আছে নেকি অন্তিম পদটো আমি লিখা নাই আমাৰ ওলাব দিছে যে এই অন্তিম পদ এই ক্ষেত্ৰত লাগিব চাওঁ আমি অন্তিম পেদটো ওলাব পাৰিম এবাৰ তিনিটা ইয়াত দুটা লিখিলেও হ'ব লাষ্টৰটো চাওঁ লাষ্টৰ ফালে 999 এইটোত যায় নেকি না যায় 7 9ত কেইবাৰ একবাৰ 2 29ত কেইবাৰ 4 বাৰ 1 19ত না যায় এবাৰ কমাই আহা ইয়াৰ পৰা 19ত না যায় যেতিয়া 18 থাকিব না যাব 17 থাকিব না যাব তাৰ পিছত 17 পিছত 16 15 না যায় 14 আহিব অৰ্থাৎ 994 আহিব লাষ্টত 994 তো এতিয়া আমি এন লিখিম 994 ইয়াৰ পৰাই আহি যাব এনসাৰটো এনৰ পৰা চাও এন মানে কি হ'ব a plus n minus 1 d equal 994 এবাৰ মান বহাই দিয়া a কিমান আছে 105 plus n minus 1 d কিমান আছে 7 equal 994 105 minus হ'ব n minus 1 থাকিল into 7 equal 105 ইয়াৰ পৰা মাইনাস কৰা কিমান হ'ব 14 ৰ পৰা 5 গলে 9 8 ৰ পৰা 0 গলে 8 9 ৰ পৰা 1 গলে 8 889 তো এতিয়া আমি কি কৰিম n minus 1 equal 7 টো হৰণ হ'ব 7 8 ত যাব 1 টাইমস বাকি থাকিব কিমান 1 18 ত যাব 2 টাইমস 4 49 ত যাব 7 টাইমস 127 এবাৰ n equal 1 প্লাস হ'ব 128 সো আমি কম হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা কিমানটা আছে 128টা ঠিক আছে মুঠ 128টা হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা আছে চাই লোৱা আমি প্ৰথমতে হাতেৰে যিকোনো কক হাতেৰে কক তিনিৰে কক চাৰিৰে কক পাঁচৰে কক তো আমি কি কৰিম হেই সংখ্যাৰে বিভাজ্য অংকবোৰ লিখিম ন্যূনতম ইয়াত দুটা লিখিবা আৰু অন্তিম পদটো লিখিবা অন্তিম পদটো লিখিলে এই কাৰণে এন ধৰিম তো ইয়াত চাও বাকি আমি সেম ফৰ্মুলাত বহাই এনৰ মান উলিয়াইছো ঠিক আছে হ'ব তো ইয়াৰ পিছত পৰৱৰ্তী অংকখিনি চাও ভিডিওটো বহুত দীঘলীয়া হৈ আছে মই গম পাইছো গতিকে আমি যিখিনি আছে পৰৱৰ্তী ভিডিওত দি দিম ইমান দীঘলীয়া নহওক ভিডিওটো তোমালোকে যাতে বৰ নোহোৱা ভিডিওটো চাওতে তো মই এইখিনিতে আজি সমাপ্ত কৰিছো ধন্যবাদ